মই এতিয়া উপস্থিত আছো ডিব্ৰুগড় জিলাৰ মৰাণ অভয়পুৰীয়া ফটিকাছু অভয়পুৰীয়া গাঁৱত। কেমেৰা পাৰ্চন সঞ্জয় নাগ আছে মোৰ সৈতে। আমাৰ সৈতে আছে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া। আমি প্ৰথমে দেখুৱাই লওঁ, এয়া পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই গুণমালা বই উলিয়াইছে তাঁতশালত, আৰু তাকো ইংৰাজীত, আৰু তাকো বাঁহৰ কাঠিত বাণী হিচাপে লৈছে। বাঁহৰ কাঠি প্ৰায় ৩৫,০০০ বাঁহৰ কাঠি ব্যৱহাৰ কৰি এই গুণমালা ভাগি বই উলিয়াইছে। আৰু এই গুণমালা ভাগি দুটা খণ্ডত উলিয়াইছে। যি অধ্যায় 4টা অধ্যায় উলিয়াইছে বাঁহৰ কাঠিত দিশ হিচাপে লৈ, আৰু এৰী সূতা বাণী হিচাপে লৈ, আৰু দুটা অধ্যায় উলিয়াইছে এৰী সূতা ব্যৱহাৰ কৰি, সম্পূৰ্ণ এৰী সূতা ব্যৱহাৰ কৰিছে। আৰু ই এক নতুন চমক পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ, আদৰ্শৱান শিপিনী, সকলোৰে আদৰ্শ, মৰাণৰ গৌৰৱ, অসমৰ গৌৰৱ শিপিনী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই পুনৰ চমক দেখুৱাবলৈ সক্ষম হৈছে। প্ৰায় 2 বছৰ 9 মাহ 28 দিন ইমান দীঘলীয়া যি কাৰ্যসূচী, এই কাৰ্যসূচীৰ জৰিয়তে এই গুণমালা ভাগি উলিয়াইছে। কিমান আদৰ্শ, কিমান কিমান নিষ্ঠাৱান কৰ্মী হ'ব লাগিব। প্ৰত্যেক দিনাই 8 ঘণ্টাকৈ তাঁতশালত বহি এনেদৰে এই তাঁতশালত বৈ গুণমালা উলিয়াব পাৰিছে। মই কথা পাতিম বাইদেউ, আপোনাৰ পৰা মই কথা পাতিব বিচাৰিছো, কিমান দিন লাগিলে আপোনাক এই গুণমালা ভাগি উলিয়াবলৈ? মই 2022-ৰ 4 ফেব্ৰুৱাৰীত আৰম্ভ কৰিছিলোঁ, আৰু 2024-ৰ 1 ডিচেম্বৰ। মই প্ৰায় 2 বছৰ 9 মাহ মানেই লাগিল বুলি ভাবিছোঁ। আৰু এই গ্ৰন্থভাগি যেতিয়া মই আৰম্ভ কৰিছিলোঁ, তাৰ পৰা অসমৰ ৰাইজে গম পালে, আৰু বিভিন্ন সময়ত অসমৰ বিভিন্ন অনুষ্ঠানলৈ মই যাব লগা হয়। ঘৰতো বহুত মানে তেনেধৰণে বহু ব্যক্তি আহে, অসম নহয় বাহিৰৰ বিদেশৰ পৰ্যটকসকলো আহে, আৰু বিভিন্ন অনুষ্ঠানত। গতিকে মই সময়টো খুব কম পাওঁ। কম পোৱাৰ কাৰণে মোৰ বহুত দিন লাগিলে। তাতে লাগিলে কি, যিটো বাঁহৰ কাঠি, এই বাঁহৰ কাঠিটো সূতাডালৰ সমান সৰু কৰিব লগা হৈছে। আৰু এই বাঁহৰ কাঠিটো প্ৰস্তুত কৰি দিবৰ কাৰণে বহুজনক কোৱা হৈছিল, কিন্তু কোনো মানুহে ইমান সৰুকৈ বাঁহৰ কাঠি বনাই দিবলৈ কোনেও গাত নললে। গতিকে শেষত ৰূপায়ন্তৰ হৈ মই বাঁহৰ কাঠি কামিৰটো মই মানুহ নহয়েই, তথাপিতো কটাৰীয়ে লাহে লাহে এডাল দুডালকৈ উঠাই মই ইয়াত বাঁহ হিচাপে মই 7ডাল বাঁহৰ, মানে মাজৰ অংশহে লোৱা হয়, 7ডাল বাঁহৰ কাঠি মই কৰিছোঁ। আৰু কৰি শেষত 4টা অধ্যায় মানে বাঁহৰ কাঠিৰে কৰিলোঁ। আৰু ভাবিলোঁ বাঁহৰ কাঠি কিমান দিন যায়, কিমান দিন থাকিব, এইবিলাক কথাটো মই নাজানো। গতিকে ভাবিলোঁ কি, বাঁহৰ কাঠি যদি পচি যায়, পুঠি ভাগি নাইকিয়া হৈ যাব, যিহেতু নেকি সূতা বোৱা নাই। সেইকাৰণে ভাবিলোঁ কি, এৰী সূতাৰে মই আৰু 2টা চেপ্টাৰ বৈ ৰাখোঁ। সেইকাৰণে শেষৰ 2টা অধ্যায় মই এৰী সূতা বানি বৈ সেউজীয়া ঊলেৰে আখৰখিনি তুলি সমাপন কৰিলোঁ। ইয়াত আপুনি এৰী সূতা ইয়াতো ব্যৱহাৰ কৰিছে? ইয়াত দিশটো এৰী সূতা, আৰু আখৰখিনি সেউজীয়া ঊলৰ হয়। কিন্তু বাণী যিটো বৈছোঁ তাত সূতা নাই, টোটেলি বাঁহৰ কাঠি। হয়। ইয়াৰ পূৰ্বে আপুনি বাঁহৰ কাঠি ব্যৱহাৰ কৰি কিবা বৈ উলিয়াইছিলে নেকি? নাই, মই বাঁহৰ কাঠিৰে কাপোৰ, সঁচা অৰ্থত ক'বলৈ গ'লে বাঁহৰ কাঠিৰে কাপোৰ বোৱা মই দেখাও নাই। আগত মানুহে, আমাৰ শিপিনীসকলে চানেকি বনাইছিলে, সেইটো কিন্তু বাঁহৰ কাঠিৰে কাপোৰ বোৱা নাছিলে। তেতিয়া কি কৰিছিলে, বাঁহৰ কাঠিৰে আখৰখিনি তুলিছিলে। কাপোৰটো দিগবাণীটো কাপোৰ সূতাই বৈছিলে, কিন্তু অকল কাঠিখিনি মই যিটো মানে ঊল ব্যৱহাৰ কৰিছোঁ, সেইটো তেতিয়া বাঁহৰ কাঠি ব্যৱহাৰ কৰিছিলে, কিন্তু বাঁহৰ কাঠিৰে কাপোৰ বোৱা নাছিলে। আমি অনুমানিক হিচাপ কৰিছোঁ 1 ইঞ্চিত প্ৰায় 17ডাল বাঁহৰ কাঠি ব্যৱহাৰ কৰিছে। আৰু গোটেই দীঘল আপোনাৰ 165 ফুট দীঘল এই গুণমালা ভাগিৰ প্ৰায় 35,000 কাঠি আপুনি ব্যৱহাৰ কৰিছে। ইমান কেনেকে আপুনি বনালে? কাঠি বনোৱাটো সঁচা কথা ক'বলৈ গ'লে যথেষ্ট কষ্ট হৈছিলে, কাৰণ ইমান সৰুকৈ বনাব লাগে। আৰু বনাওঁতে মানে কি হয়, মোৰ আঙুলি মানে এই বাকলি ছালটো পাতল হৈ গৈছিলে, মই ক'ৰবাত কিবা ধৰিলে দুখ পোৱা হৈছিলোগৈ। আৰু সেয়াও এটা কাৰণ হ'ল কি, মই মানে কাঠি তোলাব নোৱাৰা অৱস্থা হ'লগৈ। আৰু শেষত মানে হাতবোৰ, ছালবোৰ মানে ফুটো ফুটো অৱস্থা হৈ গ'ল, কাঠি চুচোতে বাঁহৰ ইয়াত লাগি। আৰু সেয়াও এটা কাৰণ। আৰু এটা কাৰণ কি, সেই মানে কিজানি পচি যায় বুলি। 2টা কাৰণতেই 2টা ভাগত কৰা। এটা প্ৰশ্ন আমাৰ মনতো আছে, আপোনাৰ মনতো আছে, যে এই সংৰক্ষণ কেনেকে হ'ব? আপুনি গুণমালা অসমীয়াত উলিয়ালে, ভাগৱত গীতা ইংৰাজীত উলিয়ালে, সংস্কৃতত উলিয়ালে, আকৌ নামঘোষা অসমীয়াত উলিয়ালে, এতিয়া আপুনি বৈ উলিয়ালে গুণমালা ইংৰাজীত। এতিয়া সংৰক্ষণ কেনেকে হ'ব?
সংৰক্ষণৰ কাৰণে মই প্ৰথমে অসমৰ ৰাইজক আহ্বান জনাইছিলোঁ যে আপোনালোকে আগবাঢ়ি আহক, মোক অলপ সহায় কৰক। তাৰপিছতে মই অসম চৰকাৰক আহ্বান জনালোঁ। অসম চৰকাৰে এতিয়া গুৰুত্ব সহকাৰে লৈ তেখেতলোকে সংগ্ৰহালয়ৰ কাৰণে মই সঠিক তেখেতলোকৰ মই পৰিমাণটো পোৱা নাই, তেওঁলোকে যিহেতু নেকি মোক লিখিত দিয়া নাই, কিবা এটা টকাৰ আবণ্টন দিছে বুলি তেখেতলোকে মোক জানিব। মৰাণতে নহয়, মোৰ ঘৰৰ মই নিজৰ মাটি দান কৰিছোঁ। খুব ভাল খবৰ, খুব ভাল খবৰ। আৰু পুনৰ আমি কৈ দিওঁ নিউজ লাইভৰ দৰ্শকক, এই গুণমালা ভাগি ইংৰাজীত বাণী হিচাপে লৈছে বাঁহৰ কাঠি, প্ৰায় 35,000 বাঁহৰ কাঠি ব্যৱহাৰ কৰিছে, আৰু এৰী সূতা লৈছে দিশ হিচাপে, আৰু দীঘল হৈছে 165 ফুট। এই চাৰিটা অধ্যায় 165 ফুটৰ বাঁহৰ কাঠি ব্যৱহাৰ কৰি, আৰু 2টা অধ্যায় 65 ফুটৰ এৰী সূতা দিশ, এৰী সূতা বাণী। এই কাৰ্যসূচী সম্পূৰ্ণ কৰিবৰ বাবে বাইদেৱে লৈছে মুঠ 2 বছৰ 9 মাহ 28 দিন। এই দীঘলীয়া যাত্ৰাৰ অন্তত এতিয়া বৈ উলিয়াইছে গুণমালা। যেতিয়াৰ পৰা আমি খবৰ পাইছোঁ তেতিয়াৰ পৰাই